নামঘৰীয়া পতাৰ পাছত সেই সংঘৰ নামঘৰ ৰক্ষা নকৰি কেঞ্চাৰ ৰোগত মৰিলে, ভুগি মৰিলে, ছোৱালী এজনী পানীত পৰি মৰিলে দেই, পানীত পৰি মৰিলে, আৰু এজন ভিতৰতে শুই থাকোঁতে মৰিলে। তাৰপৰা এজন আমাৰ মানুহগৰাকী ককাই আজিলৈ শৱ বিচাৰি নাপালে, সংঘই কেলৈ উলিয়াই দিব নোৱাৰিলে। 7 দিন আমি ইয়াত টোপনি ক্ষতি কৰি ৰখিলোহি। সেই ছোৱালীগৰাকী ৰখোতে আয়ে ক'লে যে এখন দিবা থানতে, এখন দাদাই খেতে মাক বাপেকে বনাই ইয়াতে দিলে। ছোৱালীগৰাকী এতিয়া ভালো হ'ল, বিয়াও দিলে। একেবাৰে শৰাই দি তেওঁলোকৰ মতে ভিতৰপকীয়া মতে ৰখে চখে যেতিয়া মান দিলো, মানুহজন আজিও ভাল হৈ আছে। গতিকে এইবিলাক হৈছে তেওঁলোকে চুকৰি কৰে আৰু সেইটো কৰিব নাপায়। তেওঁলোকে কওকচোন বা আজি আমাৰ নিজৰ ধৰ্ম পিতৃ মাতৃকে পাহৰি গৈছে, নিজৰ মাক বাপেকক পাহৰি যোৱা মানে ঢেৰ ধৰ্ম কৰি থাকিলে মিছা। আই মাতৃ কাঠফুলা দিছেহি, কোনে দিছে? আমাৰ ৰাজগড়ৰ পৰা আহিছে তেওঁলোক। এতিয়া আজি শিৱৰাত্ৰি, মহাশিৱৰাত্ৰি, আজি মানে একদম বহুত ডাঙৰ এটা পূজা। সকলোৱে আজি মংগল হওক, কাৰণ শিৱৰাত্ৰি বুলি ক'লে আমাৰ অসমৰ যিসকল মানে শিৱ বাবাৰ যি মানে পূজা কৰে, আপুনি কিবা এটা কৈ আজি শিৱৰাত্ৰিৰ বিষয়ে কৈ দিয়ক। শিৱৰাত্ৰিৰ বিষয়ে কি কৈ দিম, ওম হৰি ওমকাৰ বোলা এটা শব্দ আমি উচ্চাৰ কৰোঁ। ওম হৰি ওমকাৰ, ওম হৰি ওমকাৰ মানে শিৱই বিষ্ণু, বিষ্ণুৱে শিৱ, আৰু মানে তেওঁৱে গোটেই সৃষ্টিকৰ্তা, তেওঁ বিনে নাই প্ৰকৃতি আৰু পুৰুষ, প্ৰকৃতি পুৰুষৰ দূৰি সবাই একমতিতে সেই জীৱ সৈত ভকতি। সৈত ভকতি অৰ্থটো হৈছে ঈশ্বৰৰ ভগৱন্তই তেওঁ এই গুণনী কীৰ্তনখিনি এইখিনি দেখুৱাই থৈ গ'ল, আৰু এই ভাগি আমি তেওঁৰ নামতে আমি পৰম্পৰা তেওঁ মানে যে এনেকে এভাগি তেওঁ আহিছিলে, তেওঁলোক ধৰণৰ এনেকে মহাশিৱৰাত্ৰি এভাগি পাতিব লাগে। আৰু মানে মই আদিভাৱ হওঁতে মানে মোৰ 9 ভনীৰ পৰা এই ভগৱান বিষ্ণু, শিৱ, মহাদেৱৰ পৰা 33 কোটি দেৱ দেৱতা আগন্তুক হৈছিলে। সেইটো কাৰণে মই এই শ্ৰী শ্ৰী বিষ্ণু, শিৱ, গণেশ, আই 9 ভনী নামে এই থানখন প্ৰতিষ্ঠা কৰিলো। তাৰমানে ইয়াত 33 কোটি দেৱ দেৱতা পূজা কৰা হয়, যাৰ যি কৰিবলগীয়া ইয়াত কৰা হয়। সেইকাৰণে এই শিৱ পূজা ভাগ মানি আমি এই ধৰণে মানে পতা হয়। আৰু এতিয়া নিশালৈ ভাওনা আছে, ৰাইজ আহি আছে, গৈ আছে, আৰু ৰাইজ আহিছে, আৰু নিশা ভাগলৈ আমাৰ এনেকে হ'ব। এতিয়া নাম প্ৰসংগ হ'ব নীতি নিয়মে। আমাৰ ইয়াত আমি সদায় নীতি নিয়মে কৰ্ম কৰি থাকোঁ, আৰু নীতি নিয়মে কৰি যাম। আৰু ভগৱন্তৰ আশীৰ্বাদে এই শিৱ ভগৱন্তই আৰু মানে আই মহামায়া মাতৃসকলে যিটো শক্তি এই মনীশ্বৰ দেখাত দিলে, ঈশ্বৰৰ পুত্ৰ হিচাপে আমাক, আমি ধৰি লওক তেওঁ এগৰাকী। গতিকে তেওঁ যি মতে কৰ্ম কৰিবলৈ দিছে, সেইমতে আজি কৰি আছো নীতি নিয়মে। সকলো ৰাইজ উপকৃত হৈছে। আৰু মহাশিৱৰাত্ৰিৰ দিনা গোটেই বিশ্ব, মানে আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ড পৃথিৱী, স্বৰ্গ, মৰ্ত্য, পাতাল, তিনি তলৈকৰ মাজৰ হাইয়ত আমি নৰমনিছে শ্ৰেষ্ঠ জীৱ হিচাপে জীৱ তাৰিবৰ কাৰণে আমি কৰ্মভাগী কৰিছোঁ। কাৰোবাৰ যদি ইষ্টও আছে এই বছৰটোত, কাৰোবাৰ কিবা অমংগল হ'বলগীয়া আছে, কাৰোবাৰ কিবা বাধা বিঘিনি আছে, কাৰোবাৰ বিবাহ বাধা আছে, কাৰোবাৰ কিবা খেন বেয়া আছে, মই সমূহ বিশ্ব ব্ৰহ্মাণ্ডৰ নৰমনিশ্বৰৰ কাৰণে তোমাক লগ পাই ভাল লাগিলে, মই আশীৰ্বাদ কৰিছোঁ। মই আজি এই আই 9 ভনীৰ লগতে শিৱ মহাদেৱেও মোৰ আদিভাৱ হয় মাজে মাজে, আৰু বিষ্ণু ভগৱন্তও তেওঁলোকো, আৰু শনি দেৱতাকো মই কেতিয়াবা আদিভাৱ পাওঁ। গতিকে তেওঁলোকক সকলোখিনিকে ৰাখিছোঁ। আৰু আমাৰ শিৱ কন্যা এই বিশ্বৰী মা মনসা পদ্মা, তেওঁকো ৰাখিছোঁ। তেওঁ মানে পাতালত থান আছিলে, কিন্তু শিৱ বাবাৰ কন্যা মা মনসা আছিলে, মনসা এই তেওঁ পদ্মা বিষহৰি, তেওঁক মানে এটা সময়ত পাতালত আছিলে, মানে পাতালত থান দিছিলে। এই নাৰদে মানে কৈ পিনি তেওঁক কোৱাৰ পাছত দেউতাকে এই মহাদেৱে পিতৃয়ে তেওঁক এই 6 দিন, এতিয়া সৰ্পবিলাক 6 দিন তলত থাকে, আৰু তেওঁ নাগৰাজ, আৰু সেইটো কাৰণে 6 দিন মানে আমাৰ সেৱা পূজা পাবৰ কাৰণে মনসা দেৱীক, বিশ্বৰী মা মনসাক এই মানে আজ্ঞা দিলে তুমি পাবা। আৰু শ্ৰেষ্ঠ আমি মোৰ গণেশ বাবা মোৰ প্ৰিয়, তেওঁকো মই হেৰি কৰোঁ গণেশৰ। সেইকাৰণে মানে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত প্ৰথমে গোটেই ভগৱান শিৱ, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ সকলোৱে ক'লে যে পৃথিৱী বিশ্ব ব্ৰহ্মাণ্ডত প্ৰথম গণেশে পূজা পাব লাগিব, গণেশকে সেৱা কৰিব লাগিব। ধন ধান গৰাকীৰ কাৰণে, এই জ্ঞানৰ
ধাত্ৰী সৰস্বতী মাৰ শব্দ লিখিবৰ কাৰণে কলমৰ শক্তি আমাৰ প্ৰথম পাৰ্বতী পুত্ৰক গণেশে কলম ধৰিছিলে তেওঁৱে মানে এই লিখিছিলে ৰাম নপজে বোলে ৰামায়ণ লিখিছিলে তেওঁৱে কলমে পাখি কলমে লিখি তেওঁৱে এইখিনি কলমে লিখি আমাক এই ধৰণে লিখা শক্তিটো দি থৈ গ'ল গতিকে গণেশ বাবাই আমাক কলমত লিখোতে শক্তি দিব লাগে সৰস্বতী মাতৃ সেই একেগৰাকী পাৰ্বতী একেগৰাকী সৰস্বতী তেওঁ মানে অৱতাৰ লৈ পিনি ভিন্নতাই মানে ভাগ কৰি দিলে কোনে কোনে কাক ক'ত কেনেকে কৰ্ম কৰি মনুষ্যক ৰক্ষা কৰিবৰ কাৰণে গতিকে আমি ভাবো মানে বিশ্বকৰ্মাই আমাক কৰ্মত শক্তি দিয়ক আৰু মানে বিঘিনিবিলাক দূৰ কৰি ভগৱন্তই আমাক ৰক্ষা কৰক আৰু মানে যিবিলাক নৱগ্ৰহ আছে 9টা গ্ৰহক দিছে নহয় সেই গ্ৰহগতি বেয়া বোলে ল'ৰাটো এক্সিডেণ্ট হ'ল সেইখিনি হৈছে তেওঁলোকৰে আৰু তেওঁলোকৰ এটা নীতি নিয়মে পৃথিৱীখন চলে গতিকে এই মহামায়া থানখনত মই সকলোকে চোৱা চিতা কৰি সকলো কৰ্ম কৰা হয় গতিকে আমি এটাই ভাবিছো এই মহাশিৱৰাত্ৰিৰ দিনা বিশ্ব ব্ৰহ্মাণ্ড সকলো ঈশ্বৰ পুত্ৰলৈ মই কামনা কৰিছো যিসকলে ঈশ্বৰ পুত্ৰ হোৱা নাই পুত্ৰী হৈছে তেওঁলোকৰ অনেক বছৰ ভগৱন্তই আয়ুস দিয়ক আৰু তেওঁলোকৰ মনোবাঞ্ছাবিলাক পূৰণ হওক আৰু বিঘিনিবিলাক দূৰ হওক কাৰোবাৰ যদি অসুবিধা হয় আপোনালোকে যোগাযোগ কৰি আহিব পাৰিব এই মহিমা মন্দিৰ থানলৈ আহিব পাৰিব মই চোৱা চিতা কৰি দিওঁ আমি হৈছো দুদিনৰ কাৰণে আহিছো এই দুদিনত থাকোতে যিদৰে সৎকাম কৰি এই ভগৱন্তৰ 33 কোটি দেৱ দেৱতাৰ ভিতৰত ইন্দ্ৰ চন্দ্ৰ বায়ু বৰুণ দেৱতাসকল তেওঁকো সাধনা কৰিব লাগিব চন্দ্ৰ নহ'লেও সূৰ্য নহ'লেও নহ'ব সূৰ্যই পোহৰ নিদিলে আমি থাকিব নোৱাৰো যিমান স্বয়ং বিষ্ণু থাকিলেও নহ'ব ব্ৰহ্মা থাকিলেও নহ'ব সূৰ্য দেৱতা লাগিব চন্দ্ৰ লাগিব গংগা মাতৃ গংগা জলে মেইন গংগা মাতৃলৈ কৈছো বসুমতী আই লাগিব আমি দুই পাক খোজকাঢ়িবলৈ গতিকে সকলো সাধনা কৰোঁ এই থানত সকলোলৈ মই প্ৰণাম জনাই সকলোলৈ আজি তোমাৰ আগতে এভাগী তেওঁলোকলৈ মই যিদৰে সেৱা পূজা নামেৰে কৰি আছো সেই নামেৰে কৰি যাম আৰু সকলোক জনাইছো যে বিশ্ব ব্ৰহ্মাণ্ডখন শান্তি ৰাখক আৰু মানে দুষ্টজনক দমন হওক শান্ত সকল পালন হওক তাই মই কামনা কৰিছো আৰু অপুত্ৰ পুত্ৰ দান হওক আৰু যিসকলৰ পুত্ৰ আছে বহুত অশান্তিকে আছে তেওঁলোকৰ পুত্ৰ সকলো শান্তি হওক জ্ঞান হওক পিতৃ মাতৃক শ্ৰদ্ধা কৰক মই তাই কামনা কৰি তোমাৰ ওচৰত হেৰি কৈছো এই আলহী আহিছে এতিয়া আকৌ আশীৰ্বাদ কৰিব লাগিব মানে এতিয়া ৰ'ব যিহেতু আজি অকমান মানে শিৱ বাবাৰ অকমান নাম এষাৰ গাই দিয়ক অকমান 2 লাইন 3 লাইন মানে অকমান শিৱ বাবাৰ নাম এষাৰ গাই দিয়ক অকমান শিৱ বাবাৰ নাম এষাৰ তুমি গাবলৈ কৈছা নাভি মাজে ব্ৰহ্মা বিষ্ণু কপালতে শিৱ ঐ দখ ইন্দ্ৰই বেৰি আছে তাৰ মাজে জীৱ সৃষ্টিকৰ্তা নাৰায়ণ হৰ হৰি ৰূপে মাতৃ আইক আজ্ঞা দিলা জীৱ জন্মৰ বাবে তুমি মাতৃ গৰ্ভে লবা আমি স্বজন কৰিম ব্ৰহ্মা দদিনী পাছত জনম যে দিবা মাতৃ বিনে পৃথিৱীত কোনো জীৱ নাহে ঐ মাতৃ বিনে কোনো জীৱ ডাঙৰ দীঘল নহয় সেইখাই কথা গতিকে গোটেই কথাখিনি গাই দিছো যখন ৰাইজে নামখাৰ শুনিয়ে বুজি পাবই যে পৃথিৱীত কি কোনটো বস্তু মানে কেনেকুৱা ধৰণৰ আই সমান হ'ব কোন নৈ সমান হ'ব মই শংকা কৰিলে কি হ'ব এই আমুকক পূজা নকৰিবি আই মাতৃক নেমানিবি তেওঁ মাকৰ গৰ্ভৰ পৰা জন্ম লৈছে এই মহান থানত কৈছো আমি মা গৰ্ভত 10 দিন থাকি আমি এই কৈ দিছো এইটো বেয়া কথা নহয় মেখেলা তলে পেটিকোট তললৈ আহোঁ সেইকেইজনে আকৌ ডাঙৰ হৈ ভকত হৈ
কি বুলি কয় হেই মাকক নামানিবি মাক বাপেকক সকাম নকৰিবি আইক নামানিবি সেইবোৰ হৈছে সিহঁতি বুজিয়ে পোৱা নাই সিহঁতি মাকৰ গৰ্ভৰ তলৰ পৰা আহিলে পৃথিৱীখন দেখিলে মাকে গাখীৰ খুৱাই ডাঙৰ কৰিলে এই এখন হেৰি কৰিলে গোটেই বিশ্ব ব্ৰহ্মাণ্ডকে কৈছো কোনো দিনে এনেকুৱা কথা কোনো ৰাইজে যাতে কোনো ধৰ্ম আমাৰ মানে বিশ্ব ব্ৰহ্মাণ্ডৰ মানুহ এইটো ভাবিব নালাগে আইতকৈ ডাঙৰ নাই গতিকে তেওঁকে কিছুমানে নিন্দা কৰে গতিকে নিন্দা কৰিব নাপায় সকলো সম দেখিব লাগে মানে যেনেকে আমি এতিয়া শিৱ বাবাক পূজা কৰিছো আই নভনীক পূজা কৰো সংঘ মানুহে আকৌ পূজা নকৰে নহয় আকৌ সংঘ মানুহ ইয়াত হেৰি ইষ্ট সকাম এই নাম কীৰ্তন আই সকাম পাতিছো তেওঁলোকে মোক ক'ব পাৰে নামঘৰ পাক ধৰা মানুহে মোৰ এই থানত মানে অৰিহণা দিছে ইয়াত সকাম পাতেহি কৃষ্ণগুৰু মানুহে পাতে অনুকূল ঠাকুৰে পাতেহি এই এবাৰ বহাগৰ বিহুত বহাগতে আমাৰ ইয়াতে কি হল এজন মানে মেডিকেলৰ ৰখালে মানে তাত ভাল নহয় আমাৰ ইয়াৰ বদলনি গাঁও বুলি কয় তাৰ পৰা ক'লে বোলে এনেকুৱা বোলে সেই আমাৰ বোলে শংকৰী ভকত এজন বোলে অৱস্থা নাই এডোখৰ গেলিহে তাত ভাল নহয় তেওঁ আগৰ ধৰ্ম আছিলে তেওঁ আজু ককাহঁতক এৰি দিছে মাক বাপেকক চিনি নাপায় সেই চিনি নোপোৱাৰ কাৰণে ইয়াত কাইলৈ গৌগা ধৰাব আজি একেবাৰে শৰাই দি তেওঁলোকৰ মতে ভিতৰপকীয়া মতে ৰখে চখে যেতিয়া মান দিলো মানুহজন আজিও ভাল হৈ আছে গতিকে এইবিলাক হৈছে তেওঁলোকে চুকৰি কৰে আৰু সেইটো কৰিব নাপায় তেওঁলোকে কওকচোন বা আজি আমি আমাৰ নিজৰ ধৰ্ম পিতৃ মাতৃকে পাহৰি গৈছে নিজৰ মাক বাপেকক পাহৰি যোৱা মানে ঢেৰ ধৰ্ম কৰি থাকিলে মিছা বৈকুণ্ঠ এতিয়া কিছুমানে কয় বোলে সেই নিজৰ মাক বাপেকক এৰিলে বোলে শংকৰদেৱে কোৱা নাই নহয় মাক বাপেকক পূজা নকৰিবি শংকৰদেৱে নিজৰ মাক বাপেকক হেৰি কৰিছে স্বয়ং ভগৱানে স্বয়ং কৃষ্ণ ৰূপে সত্যত এটা দাপৰত কৃষ্ণই দশপিণ্ড দি গৈছে তাতকৈ কি লাগিছে আমি সাধাৰণ মানুহ আমিতো সাধাৰণ এতিয়া আমি সাধাৰণ নৰ হৈ এইবিলাক কৰিলে কিটো হ'ব সেইবিলাক হৈছে জ্ঞানী এতিয়া কিছুমান পঢ়ি শুনি বহুত জ্ঞানী দেখি তোমালোকে নকৰিবা গাঁৱে গাঁৱে আমাৰ ইয়াতে হৈছে আমাৰ ইয়াত কি কৰিছে এই কেইজনমান ওলাই পিনে মাক বাপেকক অকমান নকৰিবি নাপায় ভাগৱতখন পঢ়িলে তহঁতৰ ভাল হৈ যাব এই এক্সিডেণ্ট নহয় আমাৰ ইয়াতো হৈছে গতিকে সেইকেইজনৰ জ্ঞান নাই যে সমাজখন পাতি যে আমি মাক বাপেকতকৈ ডাঙৰ নাই তেওঁলোকৰ সংসাৰ আছে তেওঁৰ ল'ৰা ছোৱালী আছে গতিকে আমাৰ ইয়াত গোটেইখিনি সকামে মানে মাজে মাজে দুজন এজন তেনেকুৱা আহিছে এতিয়া মানে তেওঁলোকৰ এতিয়া কাৰোবাৰ মাহেকীয়া ঘৰৰ ছোৱালী যদি বামুণ লগা ছোৱালী যদি আনে তেওঁলোকৰ মাক দেউতাকৰ সকামত আকৌ যাব নিদিয়ে নহয় আকৌ সংঘ মানুহে নিদিয়ে মই সংঘ মানুহ বিয়া পতা তোমাক এটাই কথা কৈছো মই সংঘ মানুহ বিয়া পাতিছো মোৰ চচু বোৱাৰজনক কি কৰিছে তুমি বৈকুণ্ঠলৈ থান পাবা নামঘৰীয়া পাতি দিলে নামঘৰীয়া পতা পাছত সেই সংঘৰ নামঘৰ ৰক্ষা নকৰি কেঞ্চাৰ ৰোগত মৰিলে ভুগি মৰিলে ছোৱালী এজনী পানীত পৰি মৰিলে দেই পানীত পৰি মৰিলে আৰু এজন ভিতৰতে শুই থাকোতে মৰিলে তাৰপৰা এজন আমাৰ মানুহগৰাকী ককাই আজিলৈ সহ বিচাৰি নাপালে সংঘই কেলে উলিয়াই দিব নোৱাৰিলে এইবোৰ হৈছে তেওঁলোকে আগৰ কৰ্ম নপুৰুষৰ কৰ্ম নকৰাৰ কাৰণে হ'ল তাৰপৰা এতিয়া চব কৰে মই মোৰ মৃত্যু কুটুম শংকৰী হলেও তেওঁলোকে আই সকাম চাই সকাম চব কৰে গতিকে এইবিলাক মই দেখি আহিছো গতিকে আমি ধৰ্মটোক নিকিনা শংকৰদেৱক নাই কিনোৱা শংকৰদেৱে ভাল পথ দেখুৱাই গৈছে আমাৰ খিনিয়ে ভাগ কৰি পিনি আমাৰ ককাই ভাইৰ মাজত ভেদ লগাইছে সেইকেইজন মানুহে কেতিয়া ভাবিছে মই বৈকুণ্ঠলৈ সিহঁতি চুৰ কৰিহে মোৰ চোলাখন খায় সিহঁতি আনক কৈ থাকে আনক হেৰি কৰি মাছ বুলি নাখায় যি বুলি খায় এইটো নোৱাৰে কৰিব শ্ৰেষ্ঠ ধৰ্ম হৈছে গৃহস্থালী ধৰ্মটোৱে ডাঙৰ তুমি যোগমায়া নহলে পৃথিৱী নহয় মায়াটো দি থৈ গ'ল তেওঁ যিজনে ভকতে ভাঙিব তেওঁ মাইকী কৰিব লাগিব তেওঁ কেলে বিয়া পাতিলে যদি সেইবোৰ নিবিচাৰে তেওঁলোকে কেলে মানুহখনক ভঙায় সেইবোৰ এই কিছুমান কথা মই এনে পাঠেকী বিলাকক দেখো এজন গুৱাহাটীৰ পৰা পাঠেকী কলে বোলে আপুনি বোলে এইবোৰ এনে বনাই কৈ দিয়ে মানুহখনক ভাগৱতত সেইবোৰ নাই নহয় ভাগৱত মই পঢ়ি লুটিয়াই দিওঁ কীৰ্তন লুটিয়াই দিওঁ কীৰ্তনত হেৰি আছে দশবিন্দ লিখা আছে তাত লিখা নাই মাক বাপেকক নুপুজিবি ইয়াৰখনত প্ৰতিজন মানুহে বধ কৰিছে অসুৰক বধিছে ভাগৱতখনত তাত লিখা আছে কি যে কোনে কাক আকৌ মাক মৰাৰ পিছত আকৌ ভোজ ভাত দিয়া আগতে সেইবিলাক কথা লিখি গৈছে গতিকে আগৰ পৰাই মানি গৈছে আমি এতিয়া এইবোৰ নতুনকে এইবোৰ বনাই লৈ কয় আৰু মানুহে মানুহক সেইখিনি কৰিব নালাগে নিজৰ ককাই ভাই পিছতে বিভেদ আৰু অন্য ধৰ্ম নহয় আমাৰ ধৰ্ম মানুহখিনিয়ে বেছিকে কৰি এনেকুৱা ধৰণৰ হৈছে এতিয়া সেইজন ভকত 4 বছৰ নে 5 বছৰ সংগ কৰি লৈ গ'ল তেওঁ একোৱে হেৰি নাপালে ইয়াত এতিয়া আহে তেওঁ কয় এই তেনেকুৱা এইবিলাক মাক বাপেকতকৈতো পৃথিৱী নাই মাক বাপেকে ভগৱান মাক বাপেকতকৈতো ডাঙৰ বস্তু নাই তুমি যি নকৰিলে মাক বাপেকক সেৱা কৰি ঈশ্বৰক যি নাম ল'ব সিহে ফল পাব নহলে
কতই হৰি কাৰি মৰিবলগীয়া আছে, কতই কি কৰি মৰিবলগীয়া আছে, ঘৰত অশান্তিয়ে সি আকৌ শাস্ত্ৰ ভাগত ভাঙি লোকক ভঙাই থাকিব, নিজৰ ঘৰত অশান্তি হৈ থাকিব, নিজৰ ঘৰৰ মাক দেউতাকে চিনি নাপায়। সেই তেনেকুৱা এই পৃথিৱীখন, গতিকে আমি কাকো ক'বলৈ নাযাওঁ এইটো হয়তো হ'ব নালাগে বুলি কওঁ। এতিয়া তুমি সোধাৰ কাৰণে ক'লো শংকৰী, মই সেইকাৰণে মই চচুবাক কওঁ আপুনি এইটো ধৰ্ম কেলে লৈছে, মোক এনেকে কৈছে ভকতে। ভকতে এতিয়া ভকতে যেতিয়া বিপদ হ'ল কোনো নাহে, এতিয়াও নাহে। এতিয়া মোৰ নিজৰ মৃত্যু কুটুমতে সেইখিনি হৈ গৈছে। আৰু প্ৰায় মোৰ ইয়াত শংকৰী সংঘ হওক হেৰি হওক চব বিধৰ মানুহ আহে। মইতো আগতে কৈছো তোমাক, এই মুছলিম চুছলিম চব আহে, ইয়াত আহে, সকলোখিনিয়ে কৰে। আমাৰ এইধৰণে এতিয়া আমি ইয়াত খালি ইয়াত নীতি নিয়মে কৰো, জীয়াই থকাতে ভালকে কওঁ। সকলো আমাৰ হিন্দু ধৰ্মৰ মানুহক কওঁ, নিজৰ ধৰ্মই নিজৰ কৰ্মখিনি এৰিব নালাগে, কাকো ঘিন ঘান কৰিব নালাগে, সম্পৰ্কে চলিব লাগে আৰু জীয়াই থাকিবা কেইদিন, হয় নহয়? সেইটোৱে কথা দেই।